আরে তেখেতক চক ইয়াতে এটাই কথা কলো যে যোৱাকালি মই কৈছো পাঁচটা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই এটো এসআইটি কিয় কব লাগে সাংবাদিককটো কৈ দিলে হল তেওঁ লৰা ছোৱালী নাগৰিকত্ব কি এসআইটি লৈকে কিয় ৰখিব লাগে আপোনালোকক কৈ দিলে হল আপোনালোকৰ লগত তেওঁৰ ইমান ভাল তেওঁ আপোনালোককে উত্তৰটো দিলে হল নহয় এসআইটি লৈকে কিয় ৰখিব লাগে তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই আপোনালোকৰ দুই এজনে খুধি লব না আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে আপোনালোকক আজিলৈকে কোৱা নাই নেকি তক মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা কব হিমন্ত বিশ্ব শৰ্মাই পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় বিধানসভাটো মোৰ ওপৰত প্ৰস্তাৱ হ'ব কোৰ্টেও মোক সামন দিব পাৰিব সেইকাৰণে মই মিছা কথা হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা কব পাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কব নোৱাৰে দি থাকিব কিন্তু আসল কথাটো কলে নে নাই তেতিয়ালে আপোনালোকে মোক কিয় খুদি থাকে আপোনালোকে তেওঁ খুদিব বাবা আসল কথাটো কৈ দিয়া জামেলাটো আমিও মাৰি দিও আসল কথাটো নকয় বাংলাদেশৰ লগত কি আছে বাংলাদেশতো আপোনালোকো গৈ আছিল বাংলাদেশৰ লগতটো আমাৰ যোৱা আছিলেই মোহাম্মদ ইউনুস সহাৰ পিছতহে আমাৰ যোৱা বন্ধ হল বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিল শেখ হাসিনা থাকোতে এটোতো সকলে জানা আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে এটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে এতিয়া বাংলাদেশত যোৱাটো অপৰাধ যেহেতু তাত মোহাম্মদ ইউনুস আহিলে তেওঁ ভাৰত বিৰোধী হল